হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ আমাৰ কলেজৰে মেম এগৰাকীৰ ঘৰলৈ। সেয়ে ভাবিলোঁ স্মৃতি হিচাপে ধৰি ৰাখিবলৈ ভিডিঅ' এটাকে বনাই দিওঁ। ফাইনেলি আমি মেমহঁতৰ ঘৰ পালোঁগৈ আৰু পাই মেলি সকলোৱে কথা পাতিবলৈ লাগিয়ে গ'লোঁ আকৌ। তাৰপাছত অলপ টাইম কথা বতৰা পাতি আমি চাহ খালোঁ। চাহ খোৱাৰ পাছত মেমে আমাৰ প্ৰজেক্টৰ পেপাৰখনৰ অলপ কিবা কিবি বুজাই দিলে। তাৰপাছত আমি সকলোখিনি গৈ ভাতত লাগিলোঁগৈ। এয়া দেখিছেনে বাৰু, আমি যেনে পাচলি কুটি আছিলোঁ আৰু ইহঁতকেইটা কথা পতাত ব্যস্ত। এইফালে আকৌ বিজয়ে মাংস বনাই আছে আৰু আমি মেমৰ লগত কথা বতৰা পাতি আছিলোঁ। তাৰপাছত খানা ৰন্ধা হৈ গ'ল আৰু আমি সকলোৱে খাবলৈ বহি গ'লোঁ। খাই বৈ উঠি আমি সকলোৱে অলপ সময় এনেদৰে কথা বতৰা পাতিলোঁ। বহুত ভাল লাগিল। হয়তো জীৱনত এনেকুৱা সময় আৰু নাহিবও পাৰে। এয়া মেমৰ ল'ৰা তথাগত, তাৰ কথাবোৰ বহুত মৰম লগা। তাৰপাছত মেমে আমাক মেমৰ লাইব্ৰেৰীটো চাবলৈ লৈ গ'ল। তাৰপাছত আমি সকলোবোৰ ঘৰলৈ যাবলৈ ওলালোঁ আৰু যোৱাৰ আগতে অলপ ফটো মাৰি মেলি ল'লোঁ। শেষত আমিবোৰ ঘৰলৈ গুচি আহিলোঁ। দেখিছেনে বাৰু কেনেকৈ তিনিটাকৈ উঠি আহিছোঁ। আজিৰ দিনটো আমি এনেদৰে কটালোঁ। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।